নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই sensoform টুথপেষ্টৰ বিষয়ে আলোচনা কৰিম। এই sensoform টুথপেষ্টটো কি কামত ব্যৱহাৰ কৰা হয়, কেনেদৰে ব্যৱহাৰ কৰিব লাগে, ইয়াতে কি কম্পজিশ্যন আছে আৰু কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে। এই sensoform টুথপেষ্টটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি অসুবিধা হ'ব পাৰে, আজিৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, sensoform টুথপেষ্টটো ইণ্ডিকো ৰেমেডিয়েছ লিমিটেডে মেনুফেকচাৰ কৰিছে। ইয়াত থকা মূল কণ্টেণ্টটো হ'ল ষ্ট্ৰণ্টিয়াম ক্লৰাইড আছে 10% আৰু এই পেকটো 15 গ্ৰামৰ পেক আছে। বন্ধুসকল, এই টুথপেষ্টৰ ৰিজাল্ট অতিকৈ বেছি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, sensoform টুথপেষ্টটো দাঁতৰ সমস্যাৰ বাবে ব্যৱহাৰ কৰা হয়। দাঁতৰ আলুৰ ইনফেকশ্যন, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, দাঁতৰ আলু ফুলি যোৱা, অতিৰিক্ত দাঁতৰ বিষ, দাঁতত পানী ব্যৱহাৰ কৰিলে অসুবিধা হয়, এনেকুৱা কণ্ডিশ্যনত এই sensoform টুথপেষ্টটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, দাঁতত যিকোনো সমস্যাৰ বাবে 100% কাম কৰে। যিসকল লোকৰ দাঁত বা দাঁতৰ গুৰিভাগ দুৰ্বল হৈ পৰে, সদায় তেজ ওলায়, দাঁত বিষায়, এনেকুৱা কণ্ডিশ্যনত এই sensoform টুথপেষ্টটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, যদি কোনো ব্যক্তিৰ দাঁতৰ সমস্যা হয় আৰু তাৰ ফলত ঠাণ্ডা বস্তু বা গৰম বস্তু খাব নোৱাৰে, বহুত বিষায়, এনেকুৱা কণ্ডিশ্যনত এই sensoform টুথপেষ্টটো ব্যৱহাৰ কৰিলে নিশ্চয় আৰাম পাব। তো বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। বন্ধুসকল, এই sensoform টুথপেষ্টটো কোনো ধৰণৰ ছাইড ইফেক্ট নাই, আপোনালোকে নিশ্চিন্তে ব্যৱহাৰ কৰিব পাৰে। এই টুথপেষ্টটো চেম্পলৰ হয়, আপোনালোকে মেডিকেল ষ্ট'ৰত পাই যাব, অতি কম মূল্যত পাই যাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই sensoform টুথপেষ্টৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।